হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আজি আমি বাস্তৱ সংখ্যাৰ লেকচাৰ নম্বৰ 2 আৰম্ভ কৰিম। লেকচাৰ নম্বৰ 2ত আমি পঢ়িম আজি মৌলিক উৎপাদক পদ্ধতি। ঠিক আছে। লেকচাৰ নম্বৰ 1ত আমি অলৰেডি তোমালোকৰ সংখ্যাৰ বিষয়ে ৰিভিজন কৰাই দিছিলোঁ আৰু ইউক্লিডৰ কলনবিধি পঢ়াই দিছিলোঁ। সেই দুটা টপিকৰ ওপৰত যিমানবোৰ কুৱেশ্যনছ হ'ব পাৰে ক্লাছতে ডিছকাছ কৰিছোঁ আৰু তাৰ পৰাই আহিব মেক্সিমাম কুৱেশ্যন। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। লেকচাৰ নম্বৰ 2 আৰম্ভ কৰোঁ এতিয়া। ঠিক আছে, লেকচাৰ নম্বৰ 2 আৰম্ভ কৰাৰ আগতে আমি যোৱাকালি কি পঢ়িছোঁ আৰু এবাৰ ৰিভিজন কৰি লৈছোঁ সংখ্যাখিনি। ঠিক আছে, আমি কি পঢ়িছিলোঁ? বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাত কি কি সংখ্যা থাকে? কি কি সংখ্যা মিলি পেলাই বাস্তৱ সংখ্যা হয়? পৰিমেয় সংখ্যা আৰু কি সংখ্যা? অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা, এই দুটা সংখ্যা মিলি পেলাই আমি বাস্তৱ সংখ্যা বুলি কওঁ। এতিয়া পৰিমেয় সংখ্যাত আমি কি কি পঢ়িছিলোঁ? পৰিমেয় সংখ্যাত আমি পঢ়িছিলোঁ স্বাভাৱিক সংখ্যা, তাৰপিছত কি পঢ়িলোঁ? পূৰ্ণ সংখ্যা, নেক্সট কি পঢ়িলোঁ? অখণ্ড সংখ্যা। কাক বোলে চাই লওঁ। পৰিমেয় সংখ্যা কাক বোলে? যিবোৰ সংখ্যা আমি পি বাই কিউ আৰ্হিত লিখিব পাৰোঁ, য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0, তেনেবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ। ঠিক আছে। অপৰিমেয় সংখ্যাত তোমালোকক আমি কি কি লিখোঁ? ৰুট অভাৰ সংখ্যাবোৰ, ৰুট 2, ৰুট 3, পাই এটা অপৰিমেয় সংখ্যা, মনত ৰাখিবা। নেক্সট পঢ়িলোঁ আমি স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কি কি পঢ়িছিলোঁ? গণনা কৰিবলৈ যোনবোৰ সংখ্যা আমি ব্যৱহাৰ কৰোঁ, তেনেবোৰ সংখ্যাক আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা, যেনেকৈ 1, 2, 3 পৰা ইনফিনিটিলৈ। পূৰ্ণ সংখ্যা কাক ক'ম? যিবোৰ সংখ্যা আৰম্ভণি 0ৰ পৰা কৰোঁ আমি, 0, 1, 2, 3 ... ইনফিনিটিলৈ। হ'ব। অখণ্ড সংখ্যা কাক কওঁ? নিগেটিভৰ পৰা পজিটিভলৈ যিমানবোৰ সংখ্যা পাওঁ সংখ্যা ৰেখাত আমি, মানে ধনাত্মকৰ পৰা ঋণাত্মকলৈ বা ঋণাত্মকৰ পৰা ধনাত্মকলৈ যিমানবোৰ সংখ্যা পাওঁ, সেই সকলোবোৰ সংখ্যাকে আমি একেলগে অখণ্ড সংখ্যা বুলি কওঁ। হ'ল? ঠিক আছে। তোমালোকৰ এতিয়া টপিক নম্বৰ 3 আৰম্ভ কৰিম। ঠিক আছে। টপিক নম্বৰ 3 বহুত ইম্পৰ্টেণ্ট হয়। টপিক নম্বৰ 3টো হৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতি। এইটো পঢ়াৰ আগতে তোমালোকে কিছুমান কথা জানিব লাগিব, যেনে মৌলিক সংখ্যা কাক বোলে, সহমৌলিক সংখ্যা কি, আৰু যৌগিক সংখ্যা কাক বোলে। চোৱা, মৌলিক সংখ্যা হ'ল যিবোৰ সংখ্যাৰ গুণিতক 1 আৰু সংখ্যাটো নিজেই, তেনেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ। যেনেকৈ এক্সাম্পল ল'লোঁ 2 সংখ্যাটো চোৱাচোন। ইয়াক আমি গুণিতক কি কি পাম? 1, 2 গুণ 2, মানে ইয়াৰ পিছত কি পাম? 2 গুণ 2, একেটাই কথা, 1 2 গুণ 2, 2 গুণ 2। তো ইয়াত আমি কি পালোঁ? 1 আৰু সংখ্যাটো নিজেই, এই দুটাই যিহেতু পালোঁ, ই এটা মৌলিক সংখ্যা। বুজিলা? এতিয়া 3টো চোৱা, 3, সেইটো কি লিখিব পাৰোঁ? 1 × 3, আৰু 3 × 1 লিখিব পাৰোঁ। এই দুটা সংখ্যাৰ বাহিৰে আৰু আমি একো বেলেগ সংখ্যা নাপাওঁ। তো এইটোকো আমি কি সংখ্যা বুলি ক'ম? মৌলিক সংখ্যা। মানে যিবোৰ সংখ্যাৰ গুণিতক 1 আৰু সংখ্যাটো নিজেই, তেনেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি ক'ম। 2, 3 পিছৰ নেক্সট কি হ'ব? নেক্সট চোৱা, প্ৰথমে 4টো চোৱাচোন। 4টো কি লিখিব পাৰোঁ? 1 × 2 লিখিব পাৰোঁ। তাৰপিছত 2 × 2 লিখিব পাৰোঁ, হয়নে? তাৰপিছত কি লিখিব পাৰোঁ? 1 × 4 লিখিব পাৰোঁ। হয়, 1 × 4 লিখিব পাৰোঁ। ওৱান ইনটু 4 লিখিব পাৰোঁ, 2 × 2 লিখিব পাৰোঁ। চোৱা, এই 4 সংখ্যাটোৰ গুণিতক কি কি পালোঁ? 1, 2, 4। মানে 1 আৰু সংখ্যাটো নিজেই, সেই দুটাৰ বাহিৰেও আমি 2 আৰু এটা গুণিতক পালোঁ। সেইটো কাৰণে ই মৌলিক সংখ্যা নহয়। এতিয়া আমি 5টো চাওঁ। 5টো কেনেদৰে কৰিম? 1 × 5, আৰু 5 × 1 লিখিব পাৰোঁ। মানে ইও এটা মৌলিক সংখ্যা। যিবোৰ সংখ্যাৰ গুণিতক আমি 1 আৰু সংখ্যাটো নিজেই হয়, তেনেবোৰ সংখ্যাক আমি
মৌলিক সংখ্যা বুলি কওঁ তাৰপিছত 6 2 6 2 হ'বনে 6 2 1 into 6 2 into 3 আৰু 3 into 2 6 হ'ব হ'ল ইয়াত কি পালোঁ 1 পালোঁ 2 পালোঁ 3 পালোঁ 6 পালোঁ মানে ইউ মৌলিক সংখ্যা নহয় তাৰপিছত 7 চোৱা 7 2 1 into 7 আৰু 7 into 1 একেটাই কথা হ'ল নহয় এইটো লিখা বা এইটো লিখা ইয়াত কি পালোঁ 1 আৰু 7 পাইছোঁ ইয়াতো 1 আৰু 7 পাইছোঁ এই দুটাৰ বাহিৰে আৰু যিহেতু আমি বেলেগ সংখ্যা পোৱা নাই তো এইটোকো আমি মৌলিক সংখ্যা বুলি ক'ম হ'ল এতিয়া মৌলিক সংখ্যাবোৰ কি পালোঁ যেনেকৈ 2 3 5 7 8 নহয় 9 নহয় 9টো কিয় নহয় 3 into 3 হয় 10 নহয় 11 হ'ব 12 নহয় 13 হ'ব 14 নহয় কি হ'ব 15 হ'ব 16 নহয় 17 হ'ব হয়নে 11টো হ'ব 13 15 নহয় 15টো কিয় নহয় 15টো কিয় নহয় কাৰণ এইটোক আমি কেনেকৈ লিখিব পাৰোঁ 1 into 15 3 into 5 হয়নে বা 5 into 3 এক আৰু সংখ্যাটো নিজৰ বাহিৰে আৰু দুটা গুণিতক পালোঁ তো এইটোকো আমি মৌলিক সংখ্যা বুলি ক'ব নোৱাৰোঁ মানে কি পালোঁ 2 3 5 7 11 13 17 18টো নহয় 19 হ'ব 20 নহয় 21টো নহয় 21 কিয় নহয় 3 into 7 হ'ল এনেদৰে পাই যাই থাকিব মানে এটা কথা মনত ৰাখিব যিবোৰ সংখ্যাৰ গুণিতক এক আৰু সংখ্যাটো নিজেই তেনেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি ক'ম হ'ব এতিয়া নেক্সট যৌগিক সংখ্যা কি হ'ল যিবোৰ সংখ্যাৰ গুণিতক এক আৰু সংখ্যাটোৰ নিজেই তাৰ বাহিৰেও আমি বেলেগ গুণিতক পাওঁ তেনেবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি ক'ম চোৱা 2 এইটো মৌলিক সংখ্যা 3 মৌলিক সংখ্যা 4টো কি সংখ্যা যৌগিক সংখ্যা কেনেদৰে যৌগিক সংখ্যা 1 into 2 1 into 4 2 into 2 ইয়াতে আমি এই দুটা সংখ্যাৰ বাহিৰে আৰু এটা সংখ্যা পালোঁ 2 মানে 4টো এটা যৌগিক সংখ্যা 5টো নহয় এতিয়া 6টো হ'বনে 6টো হ'ব কিয় হ'ব 1 into 6 তাৰপিছত কি হ'ব 2 into 3 1 আৰু 6ৰ বাহিৰে 2 আৰু 3ও পালোঁ মানে ইউ এটা কি সংখ্যা যৌগিক সংখ্যা আৰু কি পাব পাৰোঁ 8টো পাব পাৰোঁ 1 into 8 2 into 4 এইটো পাব পাৰোঁ হয় নহয় 1 আৰু 8ৰ বাহিৰে 2 আৰু 4ও পালোঁ তো সেইটো কাৰণে ই এটা যৌগিক সংখ্যা নেক্সট কি পাম 4 6 8 10 পাম 2 into 5 1 into 10 হ'ল 1 আৰু 10ৰ বাহিৰে 2 আৰু 5ও পালোঁ তাৰপিছত 11 নাপাওঁ 12 পাম 1 into 12 2 into 6 হ'ল তাৰপিছত কি পাম 12ৰ পিছত 14টো পাম হয় নহয় 1 into 14 তাৰপিছত কি পাম 2 into 7 হ'ল 14ৰ পিছত কি পাম 16 পাম হয় নহয় 16 1 into 16 2 into 8 হ'ল মানে কি বুজিলা মৌলিক সংখ্যা হ'ল যিবোৰ সংখ্যাৰ গুণিতক মানে এক আৰু সংখ্যাটো নিজেই তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি ক'ম আৰু যৌগিক সংখ্যাবোৰৰ এক আৰু সংখ্যাটো নিজৰ তাৰ বাহিৰেও আমি যদি বেলেগ গুণিতক পাওঁ তেনেবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি ক'ম ঠিক আছে আৰু সহমৌলিক সংখ্যা কাক ক'ম যিবোৰ সংখ্যাৰ গসাউ অনলি 1 তেনেবোৰ সংখ্যাক আমি সহমৌলিক সংখ্যা বুলি ক'ম সহমৌলিক সংখ্যাটো বুজিম বাৰু প্ৰথমে মৌলিক সংখ্যাটো বুজি পালা যৌগিক সংখ্যা বুজি পালা ঠিক আছে এনেদৰে আৰু ইত্যাদি মানে হ'ব নেক্সট পঢ়োঁ মৌলিক উৎপাদকীকৰণ পদ্ধতি এইটো পঢ়াৰ আগতে তোমালোকে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা বুজি পালা সহমৌলিক সংখ্যাটো বুজিম বাৰু ঠিক আছে নেক্সট আছে তোমালোকৰ পাটীগণিতৰ মৌলিক উপপাদ্য এইটো কেনেদৰে এইটো কি লিখিছে চোৱা ইয়াত কৈছে যে প্ৰতিটো যৌগিক সংখ্যাকেই মৌলিকৰ
মানে মৌলিকৰ মানে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয়। মানে চোৱা কি কৈছে, ইম্পৰ্টেণ্ট লাইনটো হ'ল প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিক সংখ্যাৰ গুণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ। মানে চোৱা কি বুলি কৈছে, প্ৰত্যেক যৌগিক সংখ্যাকেই মানে কৈছে প্ৰত্যেক যৌগিক সংখ্যাকেই আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ। এইটো কথা কৈছে। ইয়াত কি কৈছে, যৌগিক সংখ্যা এটা লোৱা 4। 4 সংখ্যাটো মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিব পাৰোঁনে? 1 নম্বৰ এক্সাম্পল 4 2 × 2 লিখিব পাৰোঁ বা 1 × 4 লিখিব পাৰোঁ। মৌলিক সংখ্যা হয়নে নহয়? সেইটোৱে কৈছে যে প্ৰত্যেকটো যৌগিক সংখ্যাকে আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। নেক্সট লোৱা 6 কি লিখিব পাৰোঁ? 2 × 3 2টো এটা মৌলিক সংখ্যা, 3টো এটা মৌলিক সংখ্যা হ'ল। এই লাইনটো বুজি পাইছা? উপপাদ্য 1.2টোৱে কি ক'ব বিচাৰিছে? নেক্সট চোৱা 8 2 × এইটো আমি কিদৰে লিখিব পাৰোঁ? 1 × 8 বা 2 × 4 হ'ল। এতিয়া 1 2 আৰু 2টো মৌলিক সংখ্যা হয় নহয়? মানে চোৱা 1টো মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়, কিন্তু 2টো মৌলিক সংখ্যা হয়নে নহয়? সেইটোৱে কৈছে যে প্ৰতিটো যৌগিক সংখ্যাকে আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিব পাৰোঁ। বুজিলা? হ'ল। যেনেকৈ তোমালোকৰ আৰু এটা এক্সাম্পল লৈছোঁ 27টো চোৱা। 27 সংখ্যাটো কেনেকৈ লিখিব পাৰোঁ? 3 × 3 × 3 লিখিব পাৰোঁ, হয় নহয়? ইয়াত গোটেইকেইটা মৌলিক সংখ্যা হ'ল। নেক্সট চাওঁ 18 18টোত কেনেদৰে লিখিব পাৰোঁ? 3 × 2 × 3 গোটেইকেইটা মৌলিক সংখ্যা, হয় নহয়? নেক্সট চোৱা 100 কেনেকৈ লিখিব পাৰোঁ? 2 × 2 2 দুগুণ 4 4 5 গুণ 20 20 5 গুণ 100 এনেকৈ লিখিব পাৰোঁ। গোটেইবোৰ মৌলিক সংখ্যা হ'ল। মানে প্ৰতিটো যৌগিক সংখ্যাকে আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিব পাৰোঁ। এতিয়া উপপাদ্য 1.2টো বুজি পালা? এতিয়া চোৱা মৌলিক উৎপাদকীকৰণ পদ্ধতি কি হয়? এই পদ্ধতিটো আমি গসা উলিয়াবলৈ ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াৰ পৰা আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিটো কি হয় চাই লওঁ আহা। এইটো হ'ল যে পঢ়িছা তোমালোকে ক্লাছ 7 ক্লাছ 8 ক্লাছ 9ত পঢ়ি আহিছা হৰণ কৰা, হয় নহয়? সেইটোকে এটা নতুন ষ্টাইলত কৰিম আৰু বাছ। তোমালোকৰ ছাপ'জ সংখ্যা আছে 40 ঠিক আছে? এইটো যুগ্ম সংখ্যাক প্ৰথমে আটাইতকৈ সৰু যুগ্ম সংখ্যা কি? 2 2ৰেদি হৰণ যাব। 2ৰেদি 4 কৰা 2 দুগুণ 4 কি থাকি গ'ল? 0 0টো নমাই দিয়া আৰু কৰা 2 এগুণ 2 কিমান 0 নামি আহিল হ'ল। আৰু 2 5 গুণ 10 হ'ল। হ'লনে? এতিয়া বুজি পালা? এইটোৱে হ'ল মৌলিক উৎপাদকীকৰণ পদ্ধতি। আৰু ইয়াক আৰু কেনেদৰে কৰিব পাৰোঁ? আৰু ছাপ'জ আমাৰ 100 আছে, 100টো কেনেকৈ কৰিবা? 2 প্ৰথম সংখ্যাটো চাবা 1 আছে, 2য়ে একক নাযায়, তো কি ল'বা? আৰু এটা সংখ্যা পিছুৱাই যায় 10 হ'ল। 2 5 গুণ 10 আৰু 0টো নামি আহিল। আৰু 50 পালে 225 গুণ 50, তাৰপিছত কিমান হ'ব? 5 5 গুণ
25 বুজিলা নেক্সট চোৱা 80 বা 45 টো কেনেদৰে কৰিবা চোৱা লাষ্টৰ সংখ্যাটো 5 আছে মানে এই সংখ্যাটো 5 দি হৰণ যাব 5 9 গুণ 45 আৰু 3 3 গুণ 9 হল এটো হল তোমালোকৰ মৌলিক উৎপাদকীকৰণ পদ্ধতি মানে এতিয়া কেনেকৈ লিখিব পাৰো 40 সংখ্যাটোক দুই কেটা আছে এটা দুটা তিনটা 2 into 2 into 2 into 5 আৰু 100 সংখ্যাটো কেনেদৰে লিখিব পাৰো 100 সংখ্যাটো কেনেদৰে লিখিব পাৰো তলত লিখি দিছো 100 সংখ্যাটো কেনেদৰে লিখিব পাৰো 2 into 2 into 5 into 5 লিখিব পাৰো 45 টো কেনেদৰে লিখিব পাৰো 5 into 3 into 3 হল এতিয়া চোৱা এই 40 সংখ্যাটোৰ গুণিতক কি পালা তিনিটা 2 আৰু এটা 5 দুই কেটা আছে তিনটা হেতুকে আমি লিখিব পাৰো 2 তিনটা 2 to the power 3 আৰু লগতে 5 টো পূৰণ হৈ আছে ঠিক তেনেদৰে 100ত কি লিখিব পাৰো 2 কেটা আছে 2 দুটা আছে মানে 2 স্কয়াৰ আৰু 5 দুটা আছে মানে 5 স্কয়াৰ হল a to the power 2 এটোক আমি কেনেদৰে পঢ়ো a স্কয়াৰ হল a ওপৰত যদি 3 থাকে কি হ'ব a to the power মানে a হল এইটো a to the power 3 বা a কিউব বুলি কও হল ওপৰত 2 থাকিলে স্কয়াৰ বুলি কম ওপৰত 3 থাকিলে কিউব বুলি কম যদি ওপৰত 4 থাকে এতিয়া আমি এই দীঘল লাইনটো মাতিম a to the power 4 5 থাকিলে a to the power 5 হল ঠিক তেনেদৰে ইয়াত 5 এটা আছে আৰু 3 কেটা আছে দুটা মানে 3 স্কয়াৰ এনেকৈ লিখিব পাৰো আৰু এটা কথা তোমালোকে মনত ৰাখিবা যিকোনো এটা সংখ্যা যিকোনো এটা অখণ্ড সংখ্যা ঠিক আছে এই ইয়াৰ ওপৰত যদি আমি 0 এটা লিখো তাৰ এনসাৰটো সদায় 1 হ'ব এটা কথা মনত কৰিবা তোমালোকে মনত ৰখাবা এইটো ঠিক আছে যিকোনো সংখ্যা এটাৰ ওপৰত যদি 0 থাকে মানে সাপোজ 1 to the power 0 মানে 1 2 to the power 0 মানেও 1 3 to the power 0 মানেও 1 4 to the power 0 মানেও 1 5 to the power 0 মানেও 1 6 to the power 0 মানেও 1 100 to the power 0 মানেও 1 বা 1000 to the power 0 মানেও 1 1 lakh to the power 0 মানেও 1 মানে যি সংখ্যা নাথাকক কিয় যদি সংখ্যাটোৰ ওপৰত তোমালোকে 0 দেখা পোৱা এনসাৰটো সদায় 1 হ'ব হল এটোই হল তোমালোকৰ মৌলিক উৎপাদকীকৰণ পদ্ধতি কেনেকৈ লিখিছো 42 2 into 2 into 2 into 5 মানে 2 তিনটা পালো 5 এটা এনেকৈ লিখিব পাৰো আৰু 100 টো 2 into 2 into 5 into 5 লিখিব পাৰো 2 দুটা 5 দুটা আৰু 45 টো 5 into 3 into 3 5 into 3 স্কয়াৰ হল বুজিছা চোৱা মৌলিক উৎপাদকীকৰণ পদ্ধতি আমি লসাগু আৰু গসাউ উলিয়াবলৈ ব্যৱহাৰ কৰো চোৱা গসাউ হল কমন সংখ্যাটোৰ লোৱেষ্ট পাৱাৰ মানে সৰু পাৱাৰ মানে কৈছিলো ন এতিয়া a to the power মানে এই সংখ্যাটো ওপৰত থকা সংখ্যাটোক ইংলিছত পাৱাৰ বুলি কয় বা ঘাত বুলি পঢ়িছা তোমালোকে হল আৰু হাইয়েষ্ট মানে ডাঙৰটো মানে চোৱা সাপোজ দুটা সংখ্যা আছিল 40 আৰু 45 So 40 আৰু 40 কাৰণে কি পাইছা 2 to the power 3 মানে 2 cube into 5 আৰু 45 কাৰণে কি পাইছা 5 into 3 স্কয়াৰ হল এতিয়া কি কৰিবা
গসাও যদি ইয়াৰ পৰা উলিয়াব দিয়ে গসাও মানে কি কৈছোঁ কমন সংখ্যাটো ইয়াত কমন সংখ্যা কি 5 হয়নে ওপৰত একো নাই মানে কি আছে 1 এটা আছে এই কমন সংখ্যাটোৰ কমন কি আছে 5 এই দুটা কমন আছে কমন সংখ্যাটোৰ লোৱেষ্ট পাৱাৰ ইয়াত আটাইতকৈ সৰু ঘাতটো কি আছে একেই আছে ইয়াতো এক আছে ইয়াতো এক আছে মানে একো প্ৰব্লেম নাই ইয়াৰ পৰা যদি আমাক গসাও উলিয়াব দিয়ে আমি ডাইৰেক্ট লিখিব পাৰোঁ গসাও 5 to the power 1 is equal to 5 ইয়াৰ পৰা যদি আমাক লসাগু উলিয়াব দিয়ে কি লিখিম কমন সংখ্যাটোৰ হাইয়েষ্ট পাৱাৰ হল ইয়াৰ কমন সংখ্যা কি আছিল 5 ইয়াৰ হাইয়েষ্ট পাৱাৰ কি 1 হল এতিয়া লসাগু উলিয়াবৰ কাৰণে কি কৰিবা এই 2 to the power 3 যোনকেইটা কমন থকা নাই সেইকেইটাও লিখিবা 2 to the power 3 into 3 to the power 2 আৰু যোন দুটা কমন সংখ্যা কেইটাৰ যোনটো ডাঙৰ পাৱাৰ থাকিব ইয়াত যেহেতু সেম আছে একো প্ৰব্লেম নাই তো এটাই আহিব মানে হল বুজিলা এটো হল লসাও আৰু গসাও উলিয়াৰ নিয়ম আশা কৰিছোঁ বুজি পাইছা সো নেক্সট কোৱেশ্চনটো চোৱা মৌলিক উৎপাদকীকৰণ পদ্ধতি ব্যৱহাৰ কৰি লসাগু আৰু গসাও উলিয়াব দিছে কেন্দ্ৰৰ উলিয়াম মৌলিক উৎপাদক পদ্ধতি কেন্দ্ৰৰ আছিল 12 2 6 গুণ 12 2 3 গুণ 6 ইয়াত কি পালা 2 into 2 into 3 হল 12 সংখ্যাটো কি পালা 2 into 2 into 3 নেক্সট চোৱা 15 কৰিলে কি পাবা একে 2 এদি নাযায় কাৰণ এটা অযুগ্ম সংখ্যা 3 দি কৰিম 3 5 গুণ 15 আৰু নাপাও আৰু এতিয়া 15 সংখ্যাটোৰ কাৰণে কি পালা 3 into 5 হল আৰু 21 সংখ্যাটো চোৱা 3 7 গুণ 21 নেক্সট আৰু নোপোৱা আৰু 21 কি লিখিব পাৰোঁ 3 into 7 হল এতিয়া চোৱা এটা কি কৰিব দিছিল গসা উলিয়াব দিছিল গসাও আমি কি বুলি কৈছিলোঁ গসা উলিয়াওতে কমন সংখ্যাটোৰ লোৱেষ্ট পাৱাৰ ইয়াত কমন সংখ্যা কি গসাও কাৰণে ইয়াত কমন সংখ্যা কি 2 ইয়াত আছে ইয়াত নাই মানে এই কমন নহয় 2 ইয়াত আছে ইয়াত নাই কমন নহয় আৰু এইটো কেনেদৰে লিখিব পাৰোঁ আমি কেনেদৰে লিখিব পাৰোঁ 2 স্কোয়াৰ into 3 লিখিব পাৰোঁ হয়নে 2 আছে ইয়াত 3 আছে ইয়াত 3 আছে কমন নহয় ইয়াত 3 আছে ইয়াত 3 আছে ইয়াতো 3 আছে আৰু গোটেই কেইটাতে পাৱাৰ কিমান আছে 1 আছে মানে গসাও কিমান হ'ব 3 হল এতিয়া লসাও কেনেকৈ উলিয়াবা চোৱা ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 নাই ইয়াত 2 নাই আমি কেনেকৈ লিখিব পাৰোঁ 2টোৰ কাৰণে 2 to the power 0 হল 2 to the power 0 মানে 1 1ৰ লগত 3 into 5 পূৰণ কৰিলেও 15 পাবা হয় নহয় ইয়াত যেহেতু 2 আছিল কমন ল'বৰ কাৰণে আমি ইয়াতো 2 to the power 0 লিখিছোঁ ঠিক আছে ইয়াতো 2 নাছিল ইয়াতো 2 নাছিল সেইটো কাৰণে ইয়াতো 2 to the power 0 লিখিছোঁ হল এতিয়া চোৱা ইয়াত 3 আছিল ইয়াতো 3 আছিল কমন হৈ গ'ল ইয়াতো 2 আছিল ইয়াতো 2 দিলোঁ ইয়াতো 2 দিলোঁ কমন হৈ গ'ল ইয়াত 5 আছিল ইয়াতো নাই হল ইয়াত 5 আছিল ইয়াতো নাই কি কৰিবা ইয়াতো 5 to the power 0 লিখিবা আৰু ইয়াতো 5 to the power 0 লিখিবা হল নেক্সট কি কৰিবা 7 ইয়াত আছিল ইয়াত নাই তো ইয়াতো 7 to the power 0 আৰু 7 to the power 0 হল এতিয়া চোৱা 2 3 5 7 পালা ইয়াতো 2 3 5 7 পালা ইয়াতো 2 3 5 7 পালা ভালদৰে লিখোঁ 2 to the power 2 3 5 0 into 7 to the power 0 ইয়াতো সেনেকৈ লিখোঁ 2 to the power 0 3 to the power ওপৰত একো নাই মানে 1 এটা আছে 5 to the power 1 into 7 to the power 0 আৰু তলৰটো কি পালা 2 to the power 0 3 to the power 1 5 to the power 0 and 7 to the power 1 এইটো চা গসা উলিয়াবৰ কাৰণে মই কি কৈছিলোঁ যে
কমন সংখ্যাটোৰ সৰু পাৱাৰটো সৰু ঘাতটো কমন সংখ্যা কি ইয়াত 2 2 2 3 3 3 5 5 5 7 7 7 পাই গ'লে গোটেইকেইটাতে এতিয়া গোটেইকেইটা সংখ্যাৰ একেবাৰে সৰু সংখ্যাটো ল'বা চোৱা কি পাম এতিয়া 2 to the power 2 square 2 to the power 2 to the power 0 মানে কোনটো ল'ব লাগিব 2 to the power 0 হ'ল নেক্সট 3 to the power 1 3 to the power 1 3 to the power 1 মানে 3 to the power 1 ল'ব লাগিব মানে 3 হ'ল নেক্সট 5ত চোৱা 5 to the power 0 আটাইতকৈ সৰু তাৰপিছত 5 to the power 1 5 to the power 0 সৰুটো ল'ব লাগিব 5 to the power 0 নেক্সট 7 to the power 0 7 to the power 0 7 to the power 1 মানে 7 to the power 0 ল'ব লাগিব এতিয়াটো কি কৰিম 2 to the power 0 মানে কি 1 কোনোবা এটা সংখ্যাৰ ওপৰত যদি 0 লিখো সেইটো মানে এনসাৰ কি 1 তাৰপিছত কি আছে 3 5 to the power 0 মানে 1 আৰু 7 to the power 0 মানে 1 এটা 3 গুণ 3 1 3 গুণ 3 আৰু 3 গুণ 3 গসাও কিমান পালা 3 হ'ল আৰু এতিয়া কি উলিয়াবা লসাগু লসাগু কেনেদৰে উলিয়াবা লসাগু উলিয়াবৰ কাৰণে কি কৰিম কি কৈছিল লসাগু উলিয়াবৰ কাৰণে কমন সংখ্যাটোৰ হাইয়েষ্ট পাৱাৰ চ 2 2 2 আটাইতকৈ ডাঙৰ কোনটো আছে 2 ড্ৰপাৰ 2 ডাঙৰটো লৈ আনিলোঁ 3 3 3 আটাইতকৈ ডাঙৰ কোনটো 3 এটাই আহিল 5 5 5 0 1 0 কোনটো ডাঙৰ 5 to the power 1 মানে 5 সেইটো লৈ আনিলোঁ আৰু 0 0 1 কোনটো লৈ আনিলোঁ 7 to the power 1 মানে 7 এই গোটেইকেইটা পূৰণ কৰা 4 into 3 into 5 into 7 হ'ল এইকেইটা পূৰণ কৰিলে কিমান পাবা তোমালোকে 4 3 গুণ 12 12 5 গুণ 60 60 7 গুণ 420 হ'ল বুজি পাইছা এতিয়া লসাগু আৰু গসাগু কেনেদৰে উলিয়াই মৌলিক উৎপাদকীকৰণ পদ্ধতি ব্যৱহাৰ কৰি ঠিক আছে এটা কথা মনত ৰাখিবা গসাগু যেতিয়া ওলাইছিলোঁ মানে যোনটো কমন সংখ্যা যদি নাথাকে আমি কমন সংখ্যালৈ পৰিৱৰ্তন কৰিব লাগিব তাৰপিছত চাব লাগিব আটাইতকৈ সৰু ঘাত কোনটো যোনটোতে আটাইতকৈ সৰু ঘাত পাম সেইকেইটা পূৰণ কৰি দিম সেইটো হ'ব তোমালোকৰ গসাগু আৰু যোনকেইটা ডাঙৰ ঘাত পাবা সেই গোটেইকেইটাকে যদি তোমালোকে পূৰণ কৰি দিয়া তেতিয়া কি পাবা লসাগু ঠিক আছে হ'ল নেক্সট কুৱেশ্যন ইজি কুৱেশ্যন 6টো কৰি কি কৰিবা 2 into 3 72 কেনেকৈ কৰিবা এইটো যুগ্ম সংখ্যা হয় যুগ্ম সংখ্যা প্ৰথমে 2 দি যাব 2 7ক কিবাৰ যাব মানে 2 এনেকুৱা এটা সংখ্যা লওঁ যোনটো সংখ্যাৰে পূৰণ কৰিলে আমি 7 বা 7ৰ ওচৰ পাজৰ সংখ্যা এটা পামগৈ কি পূৰণ কৰিব লাগিব 2 3 গুণ 6 কিমান থাকিল 2 3 গুণ 6 হ'ল কিমান বাকী থাকিল 1 1টোৱে 2 লগত মিলি কিমান হ'ল 3 হোৱা নাই 12 হ'ল এতিয়া 2 6 গুণ 12 হ'ল ঠিক তেনেদৰে 6 যুগ্ম সংখ্যা 2 দি কৰিব পাৰোঁ 2 3 2 কিহেৰে পূৰণ কৰিলে 3 বা 3 ওচৰ পাজৰ সংখ্যাক পাম 2 এগুণ 2 কিমান থাকিল 1 1 16 1 6 মিলি কিমান হ'ল 16 2 8 গুণ 16 হ'ল 2 একক নাযায় 8টো লোৱা 18 হ'ল 2 9 গুণ 18 অযুগ্ম সংখ্যা পাই গ'লা 2 নাযাব 3 আৰম্ভ কৰা 3 3 গুণ 9 বুজি পালা নেক্সট কি আছিল 120 কেনেদৰে কৰিবা 2 একক নাযায় 2 ল'লা কিমান হ'ল 12 200 গুণ 12 আৰু 0টো নামি আহিল হ'ল যুগ্ম সংখ্যা 2 3 গুণ 6 30 হ'ল যুগ্ম সংখ্যা 2 15 গুণ 2 গুণ 2 কিমান থাকিল 1 10 2 5 গুণ 10 হ'ল অযুগ্ম সংখ্যা 3 5 গুণ 15 আৰু নোপোৱা আৰু কি পালা 6ৰ কাৰণে 2 into 3 72 কাৰণে কি পালা 2 into 2 into 2 into 3 into 3 হ'ল 120 কাৰণে কি পালা 2 into 2 into 2 into 3 into 5 এইটো কেনেকৈ লিখিব পাৰোঁ 2 into 3 সেনেকৈ লিখোঁ এইটো কি লিখিব পাৰোঁ 2 to the power 3
ইনটু 3 স্কয়াৰ 2 3টা আছে 2 টু দি পাৱাৰ 3 আৰু 3 দুটা আছে 3 স্কয়াৰ নেক্সট কি লিখিব পাৰো 2 3টা আছে 2 টু দি পাৱাৰ 3 ইনটু 3 ইনটু 5 হল সো 2 ইয়াতো আছে 72 টো আছে 122 আছে কমন হল 3 ইয়াতো আছে কমন হৈ গল 5 ইয়াত আছে কিন্তু এই দুটাত নাই এটো কেনেকৈ লিখিম 5 টু দি পাৱাৰ 0 মানে 1 আৰু 5 টু দি পাৱাৰ 0 মানেও 1 এটা গসাউ কেনেদৰে উলিয়াম গসাউ উলিয়াব কি কৰিব লাগিব কি কৈছিলো কমন সংখ্যাটোৰ লোৱেষ্ট পাৱাৰ কমন সংখ্যা কি 2 2 2 আটাইতকৈ সৰু কোনটো 2 টু দি পাৱাৰ 1 মানে 2 ইনটু 3 ইয়াতো 1 আছে ইয়াতো 2 ইয়াতো 1 মানে 3 1 টো আহিব হল নেক্সট 50 50 51 মানে কোনটো আহিব 50 50 মানে কিমান 5 টু দি পাৱাৰ 0 মানে 1 আৰু 3 দুগুণ 6 ইয়াত গসাউ কিমান হল 6 হল লসাউ কি কৰিবা লসাগু কমন সংখ্যা উলিয়াই ললো কমন সংখ্যাটোৰ হাইয়েষ্ট পাৱাৰ মানে ওপৰৰ ডাঙৰ ঘাতটো 2 টু দি পাৱাৰ 1 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 3 কোনটো আহিব 2 টু দি পাৱাৰ 3 তিনটাও নমাই নানিবা তিনটাৰ ভিতৰত এটা নমাই আনিবা আৰু ডাঙৰটো হল তাৰ পিছত পূৰণচিন নিবা নেক্সট 3 1 3 স্কয়াৰ 3 কোনটো আহিব 3 স্কয়াৰ ডাঙৰ 3 স্কয়াৰটো নেক্সট 5 টু দি পাৱাৰ 0 মানে 1 5 টু দি পাৱাৰ 0 মানে 1 আৰু 5 কোনটো ডাঙৰ 5 কি হ'ব এটো 8 9 5 হনে এটা কি কৰিম 8 into 9 72 into 5 কিমান হ'ব 360 হল এটা সোয়াটো তোমালোকে প্ৰথম কোৱেশ্চনটো কোনটো অপচন আছিল মই টিক কৰিব পাহৰিলো 3 গসাউ 3 আমাক লসাগু উলিয়াব দিছিল লসাগু 720 সৰি 420 আৰু 3 এটো পাই গলো হল নেক্সট কোৱেশ্চনত কি পাইছো লসাগু 360 আৰু 6 360 আৰু 6 অপচন এ হল বুজি পাইছা নেক্সট সেম একে কোৱেশ্চন আৰু কোৱেশ্চনটো স্ক্ৰিন পজ কৰা আৰু ট্ৰাই কৰা 17 নিজে এটা মৌলিক সংখ্যাটো একো কৰিব নোৱাৰো আমি হল 23 নিজে এটা মৌলিক সংখ্যা একো কৰিব নোৱাৰো 29 নিজে এটা মৌলিক সংখ্যা একো কৰিব নোৱাৰো হল এতিয়া চোৱা এই 17 টো কি বুলি লিখিব পাৰো 1 into 17 23 টো কি লিখিব পাৰো 1 into 23 29 টো কি লিখিব পাৰো 1 into 29 হল সো এতিয়া আমি কমন লৈ যাব লাগিব ইয়াতো 1 আছে ইয়াতো 1 আছে ইয়াতো 1 আছে তো প্ৰবলেম নাই ইয়াত 17 আছে ইয়াত নাই হল ইয়াত কি লিখিব লাগিব 23 টু দি পাৱাৰ 0 আৰু 29 টু দি পাৱাৰ 0 হলে এটো কিহৰ 17 23 কাৰণে কি লিখিব লাগিব এতিয়া 1 into 23 into 17 to the power 0 into 29 to the power 0 হল আৰু 29 ৰ কাৰণে কি লিখিব 1 into 29 into 17 to the power 0 into 23 to the power 0 बस এটা সোয়া এটা ফর্মুলা ব্যবহার কৰা বাস এটা আর বাকি একো নাছিল গসাউ মানে কমন সংখ্যাটোৰ লোয়েষ্ট পাৱাৰ কি আর কমন সংখ্যা 1 না ইয়াত 23 ইয়াত 0 ইয়াতো 0 মানে গসাউ কাৰণে কি লিখিম 1 into কি লিখিম 17 ইয়াত আছে ইয়াত 0 মানে 17 টু দা পাৱাৰ 0 টো আহিব সৰুটো আহিব তাৰ পিছত 23 টু দা পাৱাৰ 0 টো আহিব আৰু 29 টু দা পাৱাৰ 0 টো আহিব গুটেকেটা পূৰণ কৰিলে কিমান হ'ব 1 1 1 into 1 1 হল লসাগু কেন্দ্ৰ উলিয়াবা কমন সংখ্যাটোৰ হাইয়েষ্ট পাৱাৰ 1 1 1 কমন একই হ'ব 17
1 17 0 17 0 কিমান হ'ব 17 এটা আহিব ডাঙৰটো আহিব তাৰপিছত কি আহিব 23 এটা আহিব আৰু 29 এটা আহিব এইকেইটা পূৰণ কৰিলে কিমান পাবা 17 into 23 into 29 কিমান পাবা almost 11,339 হল অপশনৰ পৰা চোৱা কোনটো আছে 11,339 11,000 12,000 13,000 11,000 হল আৰু গসাও 1 বুজিলা কুৱেশ্যনছটো ট্ৰাই কৰিবা কি সুধিছে প্ৰথমে হেতু চাই লবা ঠিক আছে নেক্সট একো কৰিব নালাগে সেম একেই পদ্ধতি লসাগু আৰু গসা উলিয়াব লাগে প্ৰথমে কি আছে আমাৰ কি আছে 90 যুগ্ম সংখ্যা আৰু কি আছে 144 যুগ্ম সংখ্যা কেনেদৰে লিখিব পাৰো 2 4 গুণ 8 কিমান থাকিল 1 একে শূন্য মিলি কিমান হল 10 2 5 গুণ 10 45 হল অযুগ্ম সংখ্যা 3 দি যাব 3 15 গুণ 45 অযুগ্ম সংখ্যা 3 দি যাব 3 5 গুণ 15 হল আৰু নাযায় আৰু কাৰণ মৌলিক সংখ্যা ওলাই গ'ল নেক্সট যুগ্ম সংখ্যা 2 একক নাযায় 14 হল 2 7 গুণ 14 আৰু 2 2 4 হল 2 72 গুণ 144 যুগ্ম সংখ্যা কি হৈ যাব 2 3 গুণ 6 1 12 হল 200 গুণ 12 হল 36 যুগ্ম সংখ্যা 2 দি যাব 2 গুণ 2 কিমান থাকিল 16 2 8 গুণ 16 হল 2 9 গুণ 18 3 3 গুণ 9 মৌলিক সংখ্যা আৰু নাযায় আৰু এতিয়া 90 সংখ্যাটোৰ কাৰণে কি পালা 2 into 3 দুটা পালো আৰু 5 এটা পালো আৰু 144 টোৰ কাৰণে কি পালো 2 কেটা পালো এটা দুটা তিনটা চাৰিটা 2 to the power 4 into 3 কেটা দুটা 3 স্কয়াৰ কিন্তু 5 যেহেতু পোৱা নাই 5 to the power 0 লিখিম হল ইয়াৰ পৰা গসাও কেন্দ্ৰ উলিয়াবা গসা উলিয়াবৰ কাৰণে কি কৰিম গসা উলিয়াবৰ কাৰণে কমন সংখ্যাটোৰ লোৱেষ্ট পাৱাৰ 2 to the power 4 ইয়াত 1 আছে কোনটো আহিব 2 to the power 1 হেতু আহিব 3 স্কয়াৰ এটা আহিব 3 স্কয়াৰ আৰু 5 to the power 1 5 to the power 0 কোনটো আহিব 5 to the power 0 হল পূৰণ কৰা 3 3 গুণ 9 9 2 গুণ 18 হল আৰু লসাও কেন্দ্ৰৰে পাবা কমন সংখ্যাটোৰ হাইয়েষ্ট পাৱাৰ কমন সংখ্যা কি 2 into 2 আৰু 2 to the power 4 কোনটো আহিব 2 to the power 4 into 3 স্কয়াৰ এটা আহিব আৰু 5 আৰু 5 to the power 0 পৰা কিমান আহিব 5 এটো কিমান হ'ব 2 to the power 4 মানে 16 3 to the power 3 স্কয়াৰ মানে কিমান 9 16 9 যে কিমান 144 144 লগত যদি আমি 5 এটা পূৰণ কৰো কিমান হ'ব 720 হ'ব হল এটা চা তোমালোকে কেনেদৰে এলিমিনেট কৰিব পাৰা অপচনৰ পৰা প্ৰথমে গসা উলিয়ালা গসাত কিমান পালা 18 গসাত 18 পালা আমাক প্ৰথমে লসাগু কৈছিল তাৰ পিছত গসাও এটো কথা মনত কৰিবা তোমালোকে প্ৰথমে কি খুদে লসাগু খুদিছে নে গসাও খুদিছে তোমালোকে গসাও জাগাত লসাগু লিখি নিদিবা বা লসাগু জাগাত গসাও নেলিখিবা ঠিক আছে এই গসা উলিয়ালো 18 ইয়াত আছিল আৰু ইয়াত আছিল মানে এই দুটা ভিতৰতে আমাৰ কিবা এটা আনসাৰ শুদ্ধ হ'ব মানে এই দুটা আমাৰ নহয় হল ইয়াৰ পৰা কি বুজিলা এই দুটা ভিতৰতে হল এতিয়া যেটা লসাগু উলিয়ালা গম পালা 720 ইয়াত 620 আছিল নহয় মানে 720 এটো কোনটো অপচন ডি হ'ব নেক্সট 96 আৰু 404 কৰা ট্ৰাই কৰা যুগ্ম সংখ্যা দুইটাও এটো কি কৰিলে হ'ব 2 2 0 2 এটো কি হ'ব 2 গুণ 2 2 গুণ 2 নেক্সট যাবনে কিবা 3 দি যাবনে না যায় 4 দি যাবনে না যায় 5 দি না যায় 6 দি
নাযায়, 7 নাযায়, 8 নাযায়, 9 9 নাযায়, 10 নাযায়, মানে 404টো কেনেদৰে লিখিব পাৰোঁ 2 স্কোৱাৰ ইনটু 101 এইটো কেনেদৰে লিখিম 2 4 গুণ 8 কিমান থাকিল 1 16 2 8 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 2 গুণ 2 2 গুণ 4 2 একক নাযায় 2 ল'লে 12 হ'ল 200 গুণ 12 2 3 গুণ 6 মানে 96ৰ কাৰণে কি পালা 2 কেইটা পালা 1 2 3 4 5টা 2 to the power 5 into 3 হ'ল যেহেতু ইয়াত 3 আছে ইয়াত নাই আমি 3 to the power 0 লিখিম আৰু যেহেতু ইয়াত 101 আছে ইয়াত নাই তো 101 to the power 0 লিখিম ইয়াৰ পৰা গসাও কি হ'ব 2 to the power 2 কমটো আহিব 3 to the power 0 আৰু 1 কি হ'ব 3 to the power 0 আৰু 101 to the power 0 ইয়াৰ পৰা কি পালা 4 হ'ল 4 থকা কোনটো অপশ্যন আছে চোৱা ইয়াৰ পৰা ডাইৰেক্ট লিখিব পাৰা 4 থকা এটা অপশ্যন আছে গসাও কোনটো 9696 তেও লসাগু উলিয়াই চাওঁ লসাগু কেনেদৰে উলিয়াম 2 to the power 5 আৰু 2 to the power 2 কোনটো আহিব 2 to the power 5 3 আৰু 30 কোনটো আহিব 3 আৰু 101 কৰি চোৱা 2 to the power 5 মানে কিমান 32 32ৰ লগত যদি 3 কৰোঁ কিমান হ'ব 96 96ৰ লগত 101 যদি আমি কৰোঁ কি হ'ব 9696 হ'ল হ'ল গসা উলিয়াই গম পালা এইটোৱে হ'ব নেক্সট কুৱেশ্যন চোৱা ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যনছ 144 180 192 গোটেইবোৰ যুগ্ম সংখ্যা কেনেদৰে কৰিবা 2 7 গুণ 14 2 2 গুণ 4 2 3 গুণ 6 হ'ল কিমান থাকিল 1 12 200 গুণ 12 2 গুণ 2 2 8 গুণ 16 2 9 গুণ 18 তাৰপিছত কি হ'ব 3 3 গুণ 9 হ'ল এইটো কি হ'ব 2 90 গুণ 180 2 45 গুণ 90 3 15 গুণ 45 3 5 গুণ 15 হ'ল নেক্সট 2 9 গুণ 18 200 গুণ 12 হ'ল 2 4 গুণ 8 2 8 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 2 12 গুণ 24 200 গুণ 12 2 3 গুণ 6 এতিয়া কি পালা 144ৰ কাৰণে 2 কেইটা পাইছা 1 2 3 4টা 2 to the power 4 আৰু 3 স্কোৱাৰ 3 দুটা হ'ল 180 চোৱা 180 কাৰণে কি লিখিবা 2 দুটা 2 স্কোৱাৰ 3 দুটা 3 স্কোৱাৰ ইনটু 5 এটা তাৰপিছত 192 কি লিখিবা 2 কেইটা 1 2 3 4 5টা 6টা 2 to the power 6 আৰু 3 কেইটা এটা ইয়াত 5 আছে ইয়াত নাই তো 5 to the power 0 লিখি দিলোঁ হ'ল এইটো 235 হৈ গ'ল এতিয়া গসাও উলিওৱা গসাও কেনেদৰে উলিয়াও কমন সংখ্যাটোৰ লোৱেষ্ট পাৱাৰ মানে কমৰ ঘাতটো চোৱা 2 to the power 4 2 to the power 2 2 to the power 6 আটাইতকৈ কম কোনটো 2 to the power 2 মানে 2 স্কোৱাৰটো সেইটো হ'ল 2ৰ ঘাত হ'ল নেক্সট 3 স্কোৱাৰ 3 কোনটো আহিব 3 আহিব আটাইতকৈ সৰু 3 505 কোনটো আহিব 5 to the power 0 পূৰণ কৰা 3 4 গুণ 12 অপশ্যনত চোৱা
12 থকা কোনটো আছে 11 12 এটাই আছে অপশ্যন ডাইৰেক্ট কৰি দিয়া মানে তোমালোকে প্ৰথমে গসা উলিয়াই চাবা গসা উলিয়াই পেলাই অপশ্যন কেইটা চাবা যদি অপশ্যন কেইটাত মিলি আছে মাৰি দিয়া আৰু ঠিক সেইটোৱে হ'ব যদি তোমালোকৰ এতিয়া আমি যিহেতু প্ৰেক্টিছ কৰি আছোঁ লসাগু উলিয়াই পেলাই দেখা দিছোঁ লসাগু কেন্দ্ৰ উলিয়াবা ডাঙৰ পাৱাৰ কোনটো 2 টু দি পাৱাৰ 6 ডাঙৰ পাৱাৰ কোনটো 3 স্কোৱাৰ ডাঙৰ পাৱাৰ কোনটো 5 এইটো কৰা কিমান হ'ব 2 6টা পূৰণ কৰিলে 64 হয়নে 4 4 4 16 4 গুণ 64 ইনটু 3 স্কোৱাৰ মানে 9 কৰিলে কিমান হ'ব 576 576ৰ লগত যদি আমি 5 এটা পূৰণ কৰোঁ কিমান হ'ব 2880 2880 হ'ল ওলাই গ'ল আশা কৰিছোঁ বুজি পাই আছা এইখিনিলৈ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা ঠিক আছে নেক্সট কুৱেশ্যন চোৱা ফাৰ্ষ্ট কুৱেশ্যন এইবোৰ 8 9 25 এইটো কিমান হ'ব 5 ইনটু 5 এইটো 3 ইনটু 3 এইটো 2 4 গুণ 8 2 দুগুণ 4 এতিয়া কি পালা 8ৰ কাৰণে 2 কিউব 9ৰ কাৰণে 3 স্কুৱাৰ 25ৰ কাৰণে 5 টু দি পাৱাৰ 0 হ'ল ইয়াত কি লিখিব পাৰা 3 টু দি পাৱাৰ 0 5 টু দি পাৱাৰ 0 ইয়াত কি লিখিবা 2 টু দি পাৱাৰ 0 5 টু দি পাৱাৰ 0 ইয়াত কি লিখিবা 2 টু দি পাৱাৰ 0 আৰু 3 টু দি পাৱাৰ 0 হ'ল এতিয়া গসা উলিওৱা কেন্দ্ৰ উলিয়াবা 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 0 2 টু দি পাৱাৰ 0 কোনটো আহিব 2 টু দি পাৱাৰ 0 তাৰপিছত 3 চোৱা 3 টু দি পাৱাৰ 0 3 স্কোৱাৰ 3 টু দি পাৱাৰ 0 কোনটো আহিব 3 টু দি পাৱাৰ 0 নেক্সট 5 টু দি পাৱাৰ 0 5 টু দি পাৱাৰ 0 5 টু দি পাৱাৰ 0 কোনটো আহিব 5 টু দি পাৱাৰ 0 5 স্কোৱাৰ আছিল এইখিনি না 5 টু দি পাৱাৰ 0 কিমান হ'ব এনচাৰ 1 গসা 1 1 1 চবতে দি আছে প্ৰব্লেম নাই মানে আমি লসাগু উলিয়াব লাগিব লসাগু লসাগু কি কৰিবা ডাঙৰটো 2 টু দি পাৱাৰ 3 মানে 2 টু দি পাৱাৰ 3 আহিব তাৰপিছত 3 স্কোৱাৰ আহিব তাৰপিছত কি আহিব 5 স্কোৱাৰ হ'ল 2 টু দি পাৱাৰ 3 মানে কিমান 8 মানে আৰু 3 স্কোৱাৰ মানে কিমান 9 8 9 গুণ 72 আৰু 72ৰ লগত 25 এটা পূৰণ কৰিলে কিমান হ'ব 1800 ঠিক আছে এতিয়া এনচাৰ কোনটো হ'ল 1801 হ'ব নেক্সট চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আটাইতকৈ সৰু মৌলিক আৰু যৌগিক সংখ্যাটোৰ গসাও কিমান ঠিক আছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি চোৱা একটো মৌলিকো নহয় এক সংখ্যাটো মৌলিকো নহয় আৰু যৌগিকো নহয় মনত ৰাখিবা ঠিক আছে তাৰপিছত আটাইতকৈ সৰু একৰ পিছত আটাইতকৈ সৰু মৌলিক সংখ্যা কি 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা কি 4 এই দুটাৰ গসা উলিয়াব দিছে কেন্দ্ৰ উলিয়াবা 2 মানে 1 ইনটু 2 4 মানে 2 স্কোৱাৰ বা 1 টু দি পাৱাৰ 0 ইয়াৰ পৰা গসাও কিমান হ'ল কমন সংখ্যা এই দুটা আৰু এই দুটা 2 স্কোৱাৰ আৰু 2 কোনটো আহিব 2 আহিব আৰু 1 আৰু 1 টু দি পাৱাৰ 0 কোনটো আহিব 1 টু দি পাৱাৰ 0 কিমান হ'ল গসাও কিমান হ'ল বুজিলা এইটো তোমালোকে ট্ৰাই কৰিবা এইটো তোমালোকৰ হোমৱৰ্ক ট্ৰাই কৰিবা ঠিক আছে
নেক্সট চোৱা যিকোনো মৌলিক সংখ্যা p আৰু q ৰ বাবে p স্কয়াৰ আৰু q স্কয়াৰ হ'ল যিকোনো মৌলিক সংখ্যা p আৰু q ৰ বাবে p স্কয়াৰটো কি লিখিব পাৰো p টু দি q টু দি পাৱাৰ 0 আৰু এটো p টু দি পাৱাৰ 0 গসা উলিয়ালে কি হ'ব সৰুটো আহিব p টু দি পাৱাৰ 0 আৰু কি হ'ব q টু দি পাৱাৰ 0 মানে কিমান 1 হল 1 ওলালে কি সংখ্যা এটো মৌলিক সংখ্যা হয়নে লসাগু উলিয়ালে কিমান হ'ব p স্কয়াৰ q স্কয়াৰ p স্কয়াৰটোক আমি কেনেকৈ লিখিব পাৰো p আৰু q স্কয়াৰটো কেনেকৈ লিখিব পাৰো q হল ইয়াৰ পৰা মানে 1 p গুণ p লিখিব পাৰো আৰু p গুণ p স্কয়াৰ লিখিব পাৰো হল আৰু q সংখ্যাটো কেনেকৈ লিখিব পাৰো 1 ইনটু q আৰু q ইনটু q হল 1 ইনটু q স্কয়াৰ আৰু q ইনটু q মানেও q স্কয়াৰ ইয়াত 1 আৰু q এ যেহেতু পালো 1 আৰু সংখ্যাটো নিজেই তো হেতু কাৰণে এটো কি সংখ্যা মৌলিক সংখ্যা হল ঠিক আছে বুজি পাইছা নেক্সট কোৱেশ্চন তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চোৱা মৌলিক উৎপাদকীকৰণ পদ্ধতি ব্যৱহাৰ কৰি গসা উলিয়াব দিছে 135 আৰু 225 মই কৈছো ইয়াৰ পৰা আহিব কোৱেশ্চন তোমালোকৰ মেট্ৰিকত তো ভালদৰে পঢ়া কিমান হ'ব 5 5 3 গুণ 15 5 2 গুণ 10 কিমান থাকিল 35 5 7 গুণ 35 3 9 গুণ 27 3 3 গুণ 9 হল আৰু ইয়াতে 5 যাব 5 4 গুণ 20 5 5 গুণ 25 5 9 গুণ 45 3 3 গুণ 9 মেট্ৰিকত তোমালোকৰ সহজে আহে আৰু ইমান লোড ল'বলগীয়া একো নাই 135 টো কি লিখিব পাৰা 5 ইনটু 3 কিউব আৰু 225 টো কি লিখিব পাৰা 5 স্কয়াৰ ইনটু 3 স্কয়াৰ হ'ব ইয়াৰ পৰা গসাও কি হ'ব গসাও কি লিখিবা সৰুটো আহিব 5 ইনটু 3 স্কয়াৰ 9 5 গুণ 45 হল কি উলিয়াব দিছিল গসা উলিয়াব দিছিল কিমান ওলাল 45 বাস এতিয়া তোমালোকৰ নেক্সট কোৱেশ্চন কি আছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি এটো তোমালোকৰ 24 ত আহিছে ৰিসেন্ট কোৱেশ্চন চোৱা 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ মনত কৰিবা ইয়াত কি খুদিছে পূৰ্ণ বৰ্গ কেনেকৈ কৰিম সো 4 ৰ প্ৰথমে উৎপাদক বিশ্লেষণ কৰা কি কৰিবা 2 দুগুণ 4 9 কাৰণে কি কৰিবা 3 3 গুণ 9 আৰু 10 ৰ কাৰণে কি কৰিবা 2 5 গুণ 10 এতিয়া 4 ৰ কাৰণে কি পালো 2 স্কয়াৰ 3 ৰ কাৰণে কি পালো 3 স্কয়াৰ 5 ৰ কাৰণে সৰি 10 ৰ কাৰণে কি পালো 2 ইনটু 5 ইয়াত 2 আছে ইয়াত নাই সো ইয়াত আমি কি দিম 2 টু দা পাৱাৰ 0 ইয়াত 5 আছে ইয়াত নাই কি দিম 5 টু দা পাৱাৰ 0 ইয়াত 3 আছে ইয়াতো নাই ইয়াতো নাই কি দিম 3 টু দা পাৱাৰ 0 ইয়াত কি দিম 3 টু দা পাৱাৰ 0 ইনটু 5 টু দা পাৱাৰ 0 মানে 1 হয় নহয় এটা কি কৰিম 2 টু দা পাৱাৰ 2 স্কয়াৰ ইনটু 3 টু দা পাৱাৰ 0 ইনটু 5 টু দা পাৱাৰ 0 নেক্সট কি লিখিম 2 টু দা পাৱাৰ 0 3 টু দা পাৱাৰ 2 ইনটু 5 টু দা পাৱাৰ 0 নেক্সট কি লিখিম 2 ইনটু 5 ইনটু 3 টু দা পাৱাৰ 0 ইয়াৰ পৰা গসাও কি হ'ব গসাও মানে কি কৈছিলো কমন সংখ্যা কেইটাৰ সৰু ঘাতটো আনিব লাগে কমন সংখ্যা 2 2 2 আছে সৰু ঘাত কি 2 টু দা পাৱাৰ 0 3 3 3 সৰু ঘাত কি 3 3 3 কি 3 টু দা পাৱাৰ 0 5 ৰ কাৰণে কি লিখিম 5 0 0
5 to the power 0 কিমান হ'ব এনসাৰ 1 লসাগু চোৱা কিমান হ'ব 2 স্কয়াৰ 3 স্কয়াৰ into 5 কিমান হ'ব 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 কিমান হ'ল 36 into 5 কিমান হ'ব 36 into 5 180 হ'ল এতিয়া চোৱা আমাক প্ৰশ্নত সুধিছিলে যে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ 180 টো পূৰ্ণবৰ্গ হয়নে 180 টো পূৰ্ণবৰ্গ হয়নে নহয় 180 টো পূৰ্ণবৰ্গ সংখ্যা নহয় যদি ইয়াত পূৰ্ণবৰ্গ থাকিবলগীয়া হলে কি হ'ব লাগিছিল আমি কি পাইছো 180 কাৰণে 2 স্কয়াৰ মানে 4 এটো পূৰ্ণবৰ্গ হয় 3 স্কয়াৰ মানে কিমান পাইছো 9 এটো পূৰ্ণবৰ্গ সংখ্যা হয় কিন্তু 5 মানে কিমান 5 মানে 5 ই পূৰ্ণবৰ্গ সংখ্যা নহয় এটো 5 টো যদি পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিল হয় ইয়াত কি কৰিব লাগিল হয় 2 স্কয়াৰ মানে 5 স্কয়াৰ মানে 25 ই পূৰ্ণবৰ্গ সংখ্যা হয় মানে √25 5 হল কিন্তু এটা যেহেতু 180 আছে পূৰ্ণবৰ্গ সংখ্যা নহয় কিন্তু পূৰ্ণবৰ্গ সংখ্যা হবৰ কাৰণে আমি ইয়াত কি এটা কৰিব লাগিব 180 ৰ লগত আৰু এটা 5 পূৰণ কৰিব লাগিব আৰু এটা 5 পূৰণ কৰিলে কিমান হ'ব 0 0 5 * 5 9 900 এইটো হল তোমালোকৰ পূৰ্ণবৰ্গ সংখ্যা হল ওলাই গল এতিয়া आंसर কি কৰিছিল 490 হৰণ আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি পালা 900 ঠিক আছে নেক্সট যদি p আৰু q দুটা অখণ্ড সংখ্যা যাতে p = a * b স্কয়াৰ q = a³ * b যত a আৰু b মৌলিক সংখ্যা বুলি কৈছে হল তেন্তে p আৰু q ৰ লসাগু আমি কাৰ উলিয়াই আছো p আৰু q ৰ কি হ'ব লসাগু উলিয়াবৰ কাৰণে আমাৰ কি নিয়ম কি আছিল কমন সংখ্যা কেইটাৰ হাইয়েস্ট পাৱাৰ মানে আটাইতকৈ ডাঙৰ ঘাতটো আনিব লাগে ইয়াতো a আছে ইয়াতো a আছে ডাঙৰ কোনটো a to the power 3 হল ইয়াতো b আছে ডাঙৰ সংখ্যাটো কি b স্কয়াৰ হল ইয়াত কি লিখিব পাৰো a³ b স্কয়াৰ লসাগু খুদিছিল লসাগু পালো তেও আমি গসাগু উলিয়াই থৈ দিও গসাগু কি হ'ব কমন সংখ্যাটোৰ সৰু ঘাতটো a কমন সংখ্যাটোৰ সৰু ঘাত b কি হল a b ঠিক আছে এতিয়া লসাগু কিমান পালা লসাগু খুদিছিল লসাগু কিমান a³ b স্কয়াৰ নেক্সট কোৱেশ্চন যদি x = 2³ * 3 * 5 স্কয়াৰ হয় y = 2 স্কয়াৰ * 3³ হয় তেন্তে x আৰু y ৰ গসাগু উলিয়াব দিছে চোৱা ইয়াত 5 নাই গতিকে 5 to the power 0 কৰি দিও প্ৰবলেম নাই 5 টো কোনোবা এটা সংখ্যাৰ ওপৰত 0 থাকিলে 1 হ'ব এতিয়া কি লিখিম গসাগু কাৰ x, y ৰ কি লিখিম সেম সংখ্যা কেইটা সৰু ঘাতটো 2 to the power 3 2 স্কয়াৰ কোনটো আহিব 2 স্কয়াৰ ইনটু 3 to the power 1 আৰু 3³ কোনটো আহিব 3 to the power 1 নেক্সট 5 স্কয়াৰ আৰু 5 to the power 0 কোনটো আহিব 5 স্কয়াৰ কি হ'ব এতিয়া 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 3 মানে 3 into 5 স্কয়াৰ সৰি এখানে তোমালোক কি হ'ব 5 to the power 0 মানে 50 মানে কিমান 1 না 4 3 গুণ কিমান হল 12 এতিয়া आंसरটো কিমানটো কোনটো হল অপচন সি হ'ব এইবোৰে আহিব আৰু তোমালোকৰ পৰীক্ষা চাচোন ইমান সহজ কোৱেশ্চন আহিছে এতিয়া চোৱা এতিয়া প্ৰশ্নত খুদিছে প্ৰতিটো সংখ্যাকে মানে 140 সংখ্যাটো মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছে ঠিক আছে কেনেদৰে কৰিম সহজ মৌলিক উৎপাদক পদ্ধতি তোমালোকেটো পঢ়িছাই ট্ৰাই কৰা কোৱেশ্চনটো প্ৰথমে
140 140টো কেনেকৈ লিখিব পাৰা 2 7 গুণ 14 শূন্যটো নামি আহিল 2 35 গুণ 70 তাৰপিছত আমি কি লিখিব পাৰোঁ এতিয়া 3ৰে যাবনে নাযায় 5ৰে যাব 5 7 গুণ 35 হ'ল হ'ব বা তোমালোকে কেনেকৈ কৰিব পাৰা আৰু 140 দিয়া আছিল মানে 142 কেনেকৈ লিখিব পাৰা 2 ইনটু 70 এনেকৈ লিখিব পাৰা হয় নহয় আৰু 70টো কি লিখিব পাৰা 2 ইনটু 35 মানে 35টো কেনেকৈ লিখিব পাৰা 5 ইনটু 7 হ'ল এটাকে কি পালা 142 2 ইনটু 2 2 ইনটু 2 ইনটু 5 ইনটু 7 2 ইনটু 2 ইনটু 5 ইনটু 7 2 ইনটু 2 ইনটু 5 ইনটু 7 এইটো কেনেকৈ লিখিব পাৰোঁ 2 দুটা আছে মানে 2 স্কুৱাৰ ইনটু 5 ইনটু 7 হ'ল উৎপাদকবোৰক গুণফল হিচাপে প্ৰকাশ কৰিব দিছিল কৰিলোঁ নেক্সট সহজ কুৱেশ্যন 156 ইজি কুৱেশ্যন 156 এনেকৈও দুটা নিয়মত কৰিব পাৰা যুগ্ম সংখ্যা 2 দি যাব 2 7 গুণ 14 1 থাকিল 16 2 8 গুণ 16 হ'ল যুগ্ম সংখ্যা 2 3 গুণ 6 1 18 হ'ল 2 9 গুণ 18 অযুগ্ম সংখ্যা 3 যাব 3 13 গুণ 39 ঠিক তোমালোকে ছবি আঁকিও কৰিব পাৰা কেনেকৈ কৰিব 156 হ'ব ইয়াৰ পিছত কি কৰিব পাৰা 156টো কি লিখিব পাৰোঁ 2 ইনটু 78 এনেকৈও লিখিব পাৰোঁ হ'ল আৰু কাৰণে 78টো কি বুলি লিখিব পাৰোঁ 3 70 কি লিখিব পাৰোঁ 2 ইনটু 39 ঠিক আছে আৰু 39টো কেনেকৈ লিখিব পাৰোঁ 3 ইনটু কি 3 ইনটু এইটো 3 ইনটু 13 এটাকে কি পালোঁ 156ৰ কাৰণে 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 13 2 ইনটু 2 ইনটু 3 ইনটু 13 কেনেকৈ লিখিব পাৰোঁ 2 স্কুৱাৰ 3 ইনটু 13 হ'ল বুজি পাইছা নেক্সট এইটো কেনেকৈ কৰিবা 3 8 2 5 5 যাব 5 যোৱাৰ আগত এইটো 3 যায় নেকি চোৱা 3 গুণ 3 3 দুগুণ 6 12 3 দুগুণ 6 কিমান থাকিল 2 22 হ'ল 3 7 গুণ 21 1 15 হ'ল 3 5 গুণ 15 হ'ল আকৌ 3 যাব 3 যাব 3 4 গুণ 12 3 দুগুণ 6 15 3 5 গুণ 15 নেক্সট 5 যাব 5 8 গুণ 40 5 5 গুণ 25 5 যাব 5 এগুণ 5 35 5 7 গুণ 35 হ'ল বা এনেকৈও কৰিব পাৰোঁ 3 8 2 5 3 কিমান গুণ 1 2 7 5 গুণ হ'ল তাৰপিছত 1 2 7 2 1 2 7 5 কৰিলে কি হ'ব 3 4 2 5 এইটো কৰিব পাৰোঁ নেক্সট 5 কি কৰিব পাৰোঁ 85 হ'ল 85 কি কৰিব পাৰোঁ 5 17 হ'ল ইজি হয় এতেকে 3 8 2 5 কি হ'ব 3 ইনটু 3
into 5 into 5 into 17 3 দুটা আছে 3 স্কয়ার 5 দুটা আছে 5 স্কয়ার 17 এটা আছে তো 17 হল বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা 5005 এটো কেনেদৰে কৰিম কেৰে যাব পাছেদি যাব 5 1001 নেক্সট সাতেদি যাব কিমান বাৰ 7 গুণ 7 কিমান থাকিল 3 30 হল 7 4 গুণ 28 2 21 হল 3 7 3 গুণ 21 143 নেক্সট কেৰে যাব 11 এদি যাব 11 গুণ 11 কিমান থাকিল 3 33 11 3 গুণ 33 হল 5005 কেনেদৰে লিখিম 5 তাৰপিছত কি লিখিম 1001 হল 1001 টো ভাগিলে কি হ'ব 7 143 হ'ব তাৰপিছত 143 টো কি লিখিব পাৰো 143 11 into 13 হ'ব এটাকে 5005 is equal to 5 into 7 into 11 into 13 হ'ব নেক্সট এটো হোমৱৰ্ক কৰিবা চোৱা এতিয়া চোৱা যিকোনো অখণ্ড সংখ্যা এ আৰু বিৰ ক্ষেত্ৰত গসাউ কাৰ এ আৰু বিৰ তাৰ লগত যদি আমি লসাগু এ আৰু বিৰ পূৰণ কৰোঁ তেতিয়া আমি লিখিব পাৰোঁ যে সেই অখণ্ড সংখ্যা দুটাৰ পূৰণফলৰ সমান বুজিলা মানে এ আৰু বিৰ যদি আমি গসাউ উলিয়াও এ আৰু বিৰ গসাউ উলিয়াও আৰু লসাগু উলিয়াও সিহঁত মানে এ আৰু বি গসাউ ওলালে যিমান হ'ব মানে এ আৰু বিৰ গসাউ আৰু লসাগু পূৰণ কৰি যিমান পাম আৰু সেই সংখ্যা দুটা অখণ্ড সংখ্যা দুটা পূৰণ কৰি সিমানেই পাম মানে দুইটা সমান সেইটো কথা কৈছে ঠিক আছে এইটো মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় এতিয়া কুৱেশ্যনটো চোৱা কি লিখা আছে গসাউ ইনটু লসাউ ইজ ইকুৱেল টু এ ইনটু বি মানে সংখ্যা দুটা এইটো কেনেদৰে কৰিম তলৰ অখণ্ড সংখ্যা গসাউ উলিওৱা আৰু সত্যাপন কৰা যে লসাগু ইনটু গসাউ ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল চোৱা প্ৰথমে কি কৰিব লাগিব লসাগু আৰু গসাউ উলিয়াব দিছে 26 টো কেনেদৰে উলিয়াবা 2 13 গুণ 91 টো কেনেকৈ উলিয়াবা 7 এগুণ 7 7 3 গুণ 21 হল এতিয়া 26 কাৰণে কি পালা 2 into 13 91 কাৰণে কি পালা 7 into 13 হল ইয়াত কি লিখিব পাৰো 7 to the power 0 ইয়াত কি লিখিব পাৰো 2 to the power 0 গসাউ কিমান হ'ব 2 to the power 0 into 7 to the power 0 into 13 কিমান হল গসাউ 13 হল লসাগু কিমান হ'ব ডাঙৰটো চোৱা 7 into 2 2 into 7 into 13 পূৰণ কৰা কিমান হ'ব 7 দুগুণ 14 13 দুগুণ 26 26 7 গুণ 281
182 ঠিক আছে কিমান হ'ল 182 হ'ল এতিয়া আমাক কি কৰিব দিছে সত্যাপন মানে প্ৰমাণ কৰি দিওঁ প্ৰমাণ কৰিব দিছে কেনেদৰে কৰিম প্ৰমাণ কি কৰিব দিছে লসাগু ইনটু গসাউ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল লসাগু কিমান পালোঁ 182 হ'ল বা এনেকৈ কৰোঁ লেফ্ট হেণ্ড ছাইড লৈ লোৱা লেফ্ট হেণ্ড ছাইড কি আছে আমাৰ লসাগু ইনটু গসাউ লসাগু ইনটু গসাউ লসাগু কিমান পালা 182 গসাউ কিমান পাইছা 13 এই দুটা পূৰণ কৰিলে কিমান পাবা 2366 হ'ল কৰি চাবা 182 13 3 দুগুণ 6 8 3 গুণ 4 3 এগুণ 5 হ'ল 2 এগুণ 2 8 এগুণ 8 1 এগুণ 1 6 6 3 2 হ'ল আৰু ৰাইট হেণ্ড ছাইড কৰা ৰাইট হেণ্ড ছাইড কি আছিল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি কি আছিল 26 আৰু 91 কৰি চোৱা 26 আৰু 91 6 গুণ 6 6 গুণ 6 2 গুণ 2 9 6 গুণ 6 54 2 যোগ কৰিলে কিমান হয় 56 56 6 কিমান থাকিল 5 9 গুণ 18 19 20 21 22 23 2 3 66 এতেকে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড হ'ব বুজিছা ঠিক তেনেদৰে এইটো কৰা ট্ৰাই কৰা 5 10 যুগ্ম সংখ্যা প্ৰথমে 2ৰে কৰিম কি হ'ব 255 হ'ল তাৰপিছত কিহেৰে যাব 3 কিমান যাব 85 হ'ল পাছেদি যাব তাৰপিছত 517 হ'ল আৰু কিমান আছে 92 কিমানে যাব 2 দি যাব 2 4 গুণ 8 2 6 গুণ কিমান 12 2 2 গুণ 4 2 3 গুণ 6 নাযায় আৰু কি লিখিব পাৰোঁ 510 মানে 2 ইনটু 3 ইনটু 5 ইনটু 17 আৰু 92 মানে 2 2 কেইটা দুটা এইটো 2 নহয় দেই এইটো 23 এইটো 23 2 কেইটা দুটা আৰু কি 3 পাইছোঁনে নাই পোৱা 0 5 পাইছোঁনে নাই পোৱা 5 0 আৰু কিমান পালোঁ 17 পাইছোঁনে নাই পোৱা 17 0 আৰু কিমান পাইছোঁ 23 ওপৰত নাই তো 23 তাৰপৰা 0 হ'ল ইয়াৰ পৰা গসাও কিমান হ'ব 2 3 to the power 0 5 to the power 0 17 to the power 0 23 to the power 0 কিমান হ'ল 2 হ'ল আৰু লসাগু চোৱা কিমান হ'ব লসাগু কিমান হ'ব 2 স্কোৱাৰ 3 5 17 23 5 17 23 একেটা গোটেইকেইটা পূৰণ কৰা কিমান হ'ব 23,460 হ'ব এতিয়া লেফ্ট হেণ্ড ছাইড লোৱা লেফ্ট হেণ্ড ছাইড কি আছিল লসাগু আৰু গসাউ কেনেদৰে কৰিবা আমাৰ LCM কিমান আছিল লসাগু 23460 ইনটু 2 ইয়াৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 0
6 দুগুণ 12 2 1 4 দুগুণ 8 9 3 দুগুণ 6 2 দুগুণ 4 4 6 9 2 0 আৰু ৰাইট হেণ্ড সাইড কি আছিল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল কি আছিল আমাৰ 5 10 into 92 কৰি চোৱা 5 10 92 0 2 10 0 9 4 5 0 2 9 6 4 4 6 9 2 0 4 6 9 2 0 4 6 9 2 0 হ'ল মানে লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড হ'ল নেক্সট এইটো কৰি দিছোঁ বাকীখিনি তোমালোকে হোমৱৰ্ক কৰিবা ঠিক আছে 8ৰ তিনিটা থাকিলে কি কৰিম 8ৰ কি লিখিব পাৰোঁ 2 4 2 2 9ৰ 3 3 25 5 5 ইজি হয় 8ৰ কাৰণে 2 কিউব 9ৰ কাৰণে 3 স্কুৱাৰ 25ৰ কাৰণে 5 স্কুৱাৰ কি লিখিব পাৰোঁ 3 to the power 0 5 to the power 0 কি লিখিব পাৰোঁ 2 to the power 0 5 to the power 0 2 to the power 0 আৰু 3 to the power 0 পৰা গসাও কিমান হ'ব 2 0 3 0 আৰু 5 0 মানে 1 লসাও কিমান হ'ব লসাও কিমান হ'ব 8 into 9 into 25 কিমান হ'ব 1800 হ'ল লেফ্ট হেণ্ড সাইড চোৱা লসাগু আৰু গসাউ আমি লসাগুটোক LCM বুলি কওঁ আৰু গসাউটোক HCF বুলি কওঁ ঠিক আছে LCM মানে কিমান পালা মানে লসাগু কিমান পালা 1800ৰ লগত যদি 1 পূৰণ কৰোঁ কিমান পাম 1800 আৰু ৰাইট হেণ্ড সাইড কি আছিল সংখ্যা দুটা পূৰণফল সংখ্যা দুটা কি কি আছিল তোমালোকৰ সংখ্যা কেইটাত 8 into 9 into 25 কৰি চোৱা 8 into 9 to 25 1800 পাইছোঁ হ'ল নাই এটাকে লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড হ'ল এইটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ট্ৰাই কৰিবা এইটো ট্ৰাই কৰিবা ঠিক আছে তো আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ তোমালোকে বুজি পাইছা এতিয়ালৈ যিমানখিনি কুৱেশ্যনছ কৰি দিছোঁ এইখিনি মোৰ দেন এনাফ এইখিনি কৰিলেই হৈ যাব তোমালোকৰ ঠিক আছে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছত আমি অপৰিমেয় সংখ্যা টপিকটো পঢ়িম ঠিক আছে থেংক ইউ